নমস্কাৰ মই পম্পী শৰ্মা খান আজি মই কেঁচা হালধি আৰু মানধনিয়াৰে ৰন্ধা এবিধ মুৰ্গী মাংসৰ ৰেচিপি লৈ আহিছোঁ খুব সুস্বাদু আৰু স্বাস্থ্যসন্মত হয় ৰেচিপিবিধ তেতিয়াহলে আহক দেৰি কৰি ৰেচিপিবিধ আৰম্ভ কৰোঁ প্ৰথমে এতিয়া মই ৰেচিপিবিধ প্ৰস্তুত কৰিবলৈ কি কি উপাদান লাগিব প্ৰথমে অকমান উপাদানখিনি দেখাই লওঁ এয়া মই মুৰ্গী মাংস ললো লগতে হালধি লৈছো কেঁচা হালধি যেটো আমাৰ মেইন উপাদান আৰু লগতে লৈছো মানধনিয়া আৰু গোটা জালুক লৈছো লগতে পিয়াজ আদা নহৰু আৰু কেঁচা পকা জলকীয়া লৈছো আৰু বিলাহী এইখিনি উপাদানেই লাগিব এতিয়া হেখিনি সময়তে মুৰ্গী মাংসখিনি মই মেৰিনেট কৰি ৰাখিম তাৰ কাৰণে নিমখ দিলো মিট মছলা অলপমান জিৰা গুৰি আৰু ধনিয়া গুৰি আৰু লগতে অকনমান মিঠা তেল দিছো প্ৰায় 2 চামুচ মান হ'ব এতিয়া আটাইখিনি ভালদৰে সানি লম মুৰ্গী মাংসখিনি এদৰে সানি মেৰিনেট কৰি প্ৰায় 10-15 মিনিট সময় ৰাখিম মই এয়া হেখিনি সময়তে এটা মিক্সিৰ জাৰত মই মানধনিয়া পাতখিনি দিছো আৰু লগতে নহৰু দিলো আৰু কাটি লোৱা আদা দিছো আৰু পকা জলকীয়া দিছো দুটা আৰু গোটা যিখিনি জালুক লৈছিলো গোটা জালুকখিনি দিছো আৰু লগতে এক টুকুৰ কেঁচা হালধি এদৰে মই মিহি মিহি টুকুৰা কৰি ইয়াতে কাটি দিছো আৰু লগতে বিলাহী দিছো দুটা বিলাহী এদৰে টুকুৰা কৰি কাটি দিলো আৰু এটা মিহি পেষ্ট প্ৰস্তুত কৰি লম এয়া খুব এটা ধুনিয়া মিহি পেষ্ট প্ৰস্তুত কৰি ললো আৰু হেখিনি সময়তে এখন কেৰাহী পাতিলো তাতে মই মিঠা তেল ব্যৱহাৰ কৰিছো লগতে শুকান জলকীয়া তেজপাত আৰু ইলাচি দুটামান দিলো এতিয়া পিয়াজখিনি দি দিছো আৰু পিয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি লম আৰু লো ফ্লেমত মই ভাজিছো নহলে পিয়াজখিনি জ্বলি যাব এয়া পিয়াজখিনি প্ৰায় ৰঙা হৈ আহিছে ভাজ খাইছে এতিয়া হেখিনি সময়তে মই মেৰিনেট কৰি থকা মুৰ্গী মাংসখিনি দি দিছো আৰু খুব ভালদৰে মই লৰাই দিম আৰু ঢাকনত ৰাখিম প্ৰায় 15 পৰা 20 মিনিট মান সময় এয়া 15-20 মিনিট মান সময় হৈ গৈছে মুৰ্গীৰ মাংসখিনি লাহে লাহে এয়া ভাজ খাই আহিছে আৰু হেখিনি সময়তে যিখিনি পেষ্ট প্ৰস্তুত কৰি লৈছিলো কেঁচা হালধি মানধনিয়া জালুকৰ পেষ্টখিনি মই দি দিছো পুনৰ এবাৰ ভালদৰে লৰাই দিছো আকৌ মই ঢাকনত ৰাখিম প্ৰায় 10-15 মিনিট মান সময় এয়া এদৰে আকৌ ঢাকন দি ৰাখিছো এয়া প্ৰায় 10-15 মিনিট মান সময় হৈ গৈছে ঢাকন নডঙালো তাতে অকনমান মিক্সি জাৰতে মছলাৰ যিখিনি আছিল তাতে অকনমান পানী দি মই দি দিছো পানী বেছি ব্যৱহাৰ কৰা নাই পুনৰ আকৌ ঢাকি দিলো এয়া প্ৰায় 10 মিনিট মান হৈ গল আমাৰ মুৰ্গী মাংসখিনি চাও খুব ধুনিয়াকে প্ৰস্তুত হৈ গল কেঁচা হালধি আৰু মানধনিয়াৰে ৰন্ধা মুৰ্গী মাংস তাতে কেইটামান এদৰে কেঁচা পকা জলকীয়া দিলো আৰু মানধনিয়া অলপমান পাত ছটিয়াই দিছো তেতিয়া আসলে